সিদ্ধান্ত ল'লে আৰু হাইকোৰ্টেও সেই কথাটো মানি ল'লে। ইয়াৰ বিৰোধিতা আমি যোৱা 2 বছৰৰ অধিক দিন ধৰি আমি বিৰোধিতা কৰি আহিছোঁ যে আমাৰ লগত কোনো ধৰণৰ আলোচনা অধিবক্তা সমাজৰ লগত কোনো ধৰণৰ আলোচনা কৰা হোৱা নাই। গতিকে আমি বিৰোধিতা কৰিছোঁ আৰু এই বিষয়ে বহুতো মেমৰেণ্ডাম ইতিমধ্যে দিয়া হৈছে। আমি বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী ইয়াৰ আগতে যোৱা 2 বছৰ ধৰি লৈছোঁ। এতিয়া আপুনি যিটো প্ৰশ্ন কৰিছে, প্ৰথম কথা হ'ল যে আমি এতিয়া প্ৰত্যেকটো পৰ্যায়তে আমি কি আমি একশ্যন ল'ব লাগিব সেইটো সিদ্ধান্ত ল'ম। এতিয়া 11 তাৰিখে যিহেতু শিলান্যাস অনুষ্ঠানটো তেওঁলোকে কৰিছে, আমি সেইদিনাখনো ইয়াতে আমি অনশনত বহিম। যি সময়ত সেইফালে শিলান্যাস হ'ব ৰংমহলত, সেইদিনাখন আমি অধিবক্তা সমাজ ইয়াতে আমি আকৌ অনশনত বহিম। আমাৰ প্ৰতিবাদ আমি সাব্যস্ত কৰিম। এতিয়া এই যে আমি প্ৰতিবাদ কৰিছোঁ, এইটো কেৱল অধিবক্তা সমাজৰে নহয়, ইয়াতে আমাৰ চিভিল ছ'চাইটিয়ে আমাক ছাপোৰ্ট কৰিছে আৰু বিভিন্ন বাৰ এছ'চিয়েশ্যন অসমৰ যিবোৰ বিভিন্ন জিলাত আছে তেওঁলোকেও আমাক সমৰ্থন কৰিছে আৰু এইটো লৈ পেলাই আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰি যাম। এতিয়া পিছৰ পৰ্যায়ত আমি কেনেধৰণৰ পদক্ষেপ ল'ব লাগিব সেইটো প্ৰত্যেক পৰ্যায়তে আমি সিদ্ধান্ত ল'ম। চাওক, এই কথাবোৰ এনেকুৱা, বিভিন্ন সময়ত ৰাজনীতিবিদসকলে বেলেগ কথা কয়। মই ইয়াৰ আগৰ টাৰ্মত যেতিয়া প্ৰেচিডেণ্ট আছিলোঁ তেতিয়া আমি বহুত জ্যেষ্ঠ অধিবক্তা আৰু বেলেগক লৈ পেলাই আমি মাননীয় মুখ্যমন্ত্ৰীক লগ ধৰিছিলোঁ। মুখ্যমন্ত্ৰীয়ে কৈছিলে তেতিয়া